যায়ে থাকে ভোগালমান মই ইলেকশ্যন বুলি ৰাইছো আজিকালি পইচা চইচা আৰু নাখায় কালি আমি গাড়ীত যোৱা কথা আছে আমাৰ গাড়ী কালি ইলেকশ্যনত বিপদতে পৰা আহা নাই গাড়ী নিব পইচা লাগিব কালি হয় না গাড়ী ঠিক কৰি আহিছে না খুৰাই মই থাকাতে পইচা আনি মই মিলি আনি থৈছে মাত্ৰ মোৰ লগত অলপমান পইচা মই লগত লৈ গেলি হলা অলপ লৈ যায় মই লগত 4-5 টকা মোৰ লগত থাকে ইটা ইলেকশ্যনৰ কাৰণে এই মাখানে দি গেছি তো কত পাবো পতকে আমাৰ 10 নম্বৰ মুকালমুৱা জিলা পৰিষদৰ সদস্য পদৰ CPIM দলৰ প্ৰাৰ্থী স্বৰ্ণলতা বৰ্মনৰ ঘৰত যোৱা ৰাতি প্ৰায় অনুমানিক 8 মান বজাত চুৰিকাণ্ড সংঘটিত হৈছে কি কিনছিলে জানিব পৰা মতে প্ৰায় 1 লাখৰ ওচৰা-ওচৰি নগদ টকা আৰু সোণ ৰূপ কিছু আছিল লগতে কিছুমান কাপোৰ আছিল মূল্যৱান কাপোৰ এইবিলাক নোহোৱা হৈছে সেইখিনি সময়ত তেওঁ ক'ত আছিলে তেওঁ তেতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল আৰু এখন জনসভাত তেখেতে উপস্থিত আছিল সেই সময়তে কোনোবা দুৰ্বৃত্তই ইয়াৰ পৰা এই তলাটো ভাঙি তেখেতৰ ভিতৰত প্ৰৱেশ কৰি গডৰেজৰ তলা ভাঙি লৈ গৈছে আৰক্ষীক খবৰ দিয়া গৈছে আৰক্ষীক ৰাতিয়ে খবৰ দিয়া গৈছে আৰু আৰক্ষী আহিছিল কি ক'ব এতিয়া এই সন্দৰ্ভত আপোনালোকে এই সম্পৰ্কত এটা উচিত তদন্ত কৰিব লাগে কাৰণ এনেকুৱা এখন ব্যয়বহুল জনবহুল গাঁৱত যদি এনেকুৱা সংঘটিত হয় আমাৰ মানুহৰ জীৱনৰ প্ৰতি নিৰাপত্তা নাইকিয়া হৈছে গতিকে আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত অলপ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো আমি বিচাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ